গীতা পাঠ পঞ্চম অধ্যায় কর্ম সন্ন্যাস যোগ। অর্জুন বোধতি বোলা যদুপতি জ্ঞানত সমস্ত হয় তাতৈ আৰু কৰ্ম শ্ৰেষ্ঠ কৰি কহা ইহাত বৰ সংশয়। কৃষ্ণে বোলে জ্ঞান কৰ্ম কৰিলো ফলতো দুয়ো সমান নকৰিলে কৰ্ম সন্ন্যাস নিসিজে এতেকে কৰ্ম প্ৰধান। ঈশ্বৰৰ অৰ্থে ৰাগ দেশ এৰি গৃহে থাকি কৰ্ম কৰে জানিবা সন্ন্যাস সিজিল তাহাৰ অনায়াসে সিটো তৰে। হে ৰাম সাংখ্য জ্ঞান কৰ্ম দুয়ো একে ধৰ্ম আৰু দুয়ো একে গতি তাক ভিন্ন কৰি যিজনে দেখয় সিটো মূৰ্খ মন্দ মতি। কৰ্ম নকৰে সন্ন্যাসক ধৰে তাৰ মাত্ৰ দুখ সাৰ কৰ্ম কৰে আগে বিলম্ব নলাগে সুখে যে তৰে সংসাৰ। যোগ কৰ্ম কৰি ইন্দ্ৰিয় নিয়ম চিত্ৰ কৰিলেও শুদ্ধি কৰ্ম কৰিবে কৰ্ম নোহে মানে সবে দেখে আত্মবুদ্ধি। যতে ক বিষয় সবে গুণময় কৰ্ম কৰে সাক্ষাৎ ঈশ্বৰৰ কাষে ইন্দ্ৰি প্ৰৱতয় আত্মা কৰ্তা নোহে তাত। পূৰ্বে সংস্কাৰে যোগী কৰ্ম কৰে কৰিতে আসক্তি নাই যত কৰ্ম মানে অজ্ঞান নিৰথানে কৰে লোক প্ৰৱৰ্তাই। বাক্য পদহন্ত গুহ্য যে উপস্থ উশাস নিশ্বাস ঘ্ৰাণ ভোজন শয়ন শ্ৰৱণ গ্ৰহণ দৰ্শন স্পৰ্শন প্ৰাণ সবে ইন্দ্ৰি কৰ্ম ব্ৰহ্মে অৰ্পি কৰে নিলিপয় কৰ্ম নলে যেন পদ্মপত্ৰ জলতে থাকয় যেন নিলিপয় জলে। কৃষ্ণে বোলে সখী তিনি গোট তত কহো শুনা তাৰ নাম ভক্তি জ্ঞান এক ভক্তি যে গোটে ক আৰু সকাম ভক্তি যে নখান কহিবো সাধন শুনিও তাৰ যুগুত ভক্তিৰ মহিমা নাহি কে উপমা শুনিবা তাও অদ্ভুত। কৰ স্নান দান বুদ্ধিত নিশ্চয় অন্তৰে নাম স্মৰণ কৰ্ম এৰি ফল সংকট
কল্প এৰিব কৰিব হৰি কীৰ্তন সব কৰ্ম কৰে অৰ্পিয়া ঈশ্বৰে যেন সেৱকৰ নয় হৰিপদে আস কৰিয়া বিশ্বাস অনায়াসে গতি পায় কৰ্মী বহিৰ্মুখ তাৰ কহো দুখ আশাতে সে প্ৰাণ যায় দুগ্ধ খাইব বুলি মনে আশা কৰি চাৰি মৰৈ বাজি গায় দ্ৰব্য সাঞ্চে ঘৰে উপবাসে মৰে বেপাৰৰে সীমা নাই কাল দেশ বুদ্ধি দ্ৰব্য দেহ শুদ্ধি ভৈলে কৰ্ম ফল পায় ইহাৰ মধ্যত ভ্ৰম প্ৰমাদত যদি অংগহীন ভৈলা ফলো নাহি তাৰ দুখ মাত্ৰ সাৰ কৰ্মী নষ্ট দ্ৰব্য গৈলা যদি ফল পাই স্বৰ্গ ভুঞ্জে যাই নুগুচে চিন্তা মনত পূৰ্ব কৰ্মে টানি কেহে ধৰি আনি পেলাও নৰকত যিটো আত্মজ্ঞানী সবে মিছা জানি শৰীৰে নগৰ তাৰ একে দুৱাৰক নিবোধন যায় যাৰ নৱখান দ্বাৰ নৱদ্বাৰে আতি থাকি কৰে জ্যোতি মোৰ দেহ নহে মানে যাৰ শৰীৰত অভিমান নাই মুক্ত হোৱে সিটো জনে পাৰ্থে বোলে বাণী যত আছে প্ৰাণী কেহুনুহে স্বতন্ত্ৰ আত্মা ইচ্ছা কৰ্ম কৰিতে নপাৰে পৰাধীন ঈশ্বৰৰ শুভাশুভ কৰ্ম ঈশ্বৰে যাহাক কৰাৱয়া যেন ভাৱে প্ৰয়োজক ভৈলে নাহি পাপ পুণ্য ঈশ্বৰক পুনু পাৱে বোলোৱা ঈশ্বৰ সবাতে সমান পূৰ্ণ কাম লক্ষ্মীপতি অভক্তৰ বস্তু কটাক্ষ নকৰা ভক্ত লোৱা হাত পাতি কৃষ্ণে বোলে সখা অপমান দেখি সিওৱা ৰাধিবে মোক অপমানে ধ্ৰুৱে মোক ভজিলে দিলো তমলোক শুনা গুড়াকে কহো উপদেশ সবাতো সময় ঈশ্বৰ অজ্ঞানত থাকি মৰে হেন দেখি দণ্ড দয়া সমসৰ বোলা ঈশ্বৰ প্ৰয়োজক হোৱা স্ৰজে পালে কতো মাৰে পাপ পুণ্য চয়ন নেদেৰুৱায় হৰি কাকো একো কালে অবিদ্যা মোহিত হুয়া বিৰম্বিত ঈশ্বৰক কৰ্তা মানে কৰে অহংকাৰ গুণ অনুসৰি মুৰুখে তাক নজানে
হেন বুদ্ধি নাই ভক্তি যে বিনাই নচাৰে সংসাৰ বন্ধ নেদেখো উপায় ইও গতি নাই সেহি জানা নিজে অন্ধ গোবিন্দে কহয় দেৱ দয়াময় চৰণে লৈলো শৰণ দিয়া পদ ছায়া গুচায় কমায়া ত্ৰাহি ত্ৰাহি নাৰায়ণ নতি কৰো শ্যাম মুখে তোৱা নাম সদা নচাৰো মোৰ এৰিয়া নকাম ডাকি বোলাৰাম তৰিও সংসাৰ ঘূৰ কৃষ্ণ হৰি ৰাম